এই ডেমোটোৰ কেইটামান কথা আপোনালোকে মনোযোগ দি পেলাই শুনিব। মই কি কৈছোঁ ফাৰ্ষ্ট কথাটো কি কৈছোঁ, বজাৰটোত কি থাকে প্লাষ্টিক, বজাৰটোত কি থাকে 100% কটন, কটন কেনেকুৱা হয়, সফ্ট হয় না Soft. তেওঁলোকৰ পৰা বুজিম অকণমান কেনেকৈ টাচ কৰি কওক এইটো কি প্লাষ্টিক লাগিছে নে কটন লাগিছে? কটন কটন চিয়ৰ বৰকা হোৱা নাই তেওঁৰ পৰা বুজিলো মেডাম মোৰ টাচ কৰক কটন লাগিছে সফ্ট লাগিছে নে হাৰ্ড লাগিছে? সফ্ট লাগিছে চিয়ৰ সফ্ট লাগিছে নে? আচ্ছা আপোনালোকৰ ওপৰ তেওঁলোকৰ কথা বৰকা কৰিব নালাগে আপোনালোকৰ টাচ কৰক পুৰা সফ্ট লাগিছে। আচ্ছা এইটো প্লাষ্টিকটো লগা নাই এনেকৈ গালত টাচ কৰক মেডাম কি লাগিছে ক'ত লাগিছে ইয়াতে ধৰক কটন লাগিছে নে? বৰকা যদি নহয় আৰু আমাৰ তাত আইডিয়া আছে এনেকৈ ফালি দেখাম এতিয়া কি লাগিছে পুৰা কপাল ন এইটো প্লাষ্টিক নেকি? এই বস্তুটো যদি আমি জ্বলাও কেনেকৈ জ্বলিব? প্লাষ্টিকৰ নিচিনা না কপাৰ নিচিনা? কপাৰ নিচিনা সেই সময়তে জ্বলাই নজ্বলাও কাৰণ হাতত চকুত লাগিব পাৰে আপোনালোকে জ্বলাই কিনেও চাব পাৰে ঠিক আছে কপাৰ নিচিনা হৈছে। এতিয়া ছেকেণ্ড টেষ্ট আৰু চকু খুলিব ঠিক আছে। ছেকেণ্ড টেষ্টটো হ'ল আমাৰ ব্ৰিথেবল বটম লেয়াৰ প্লিজ পাহৰি যাওক মানে ব্ৰিথ মানে কি উশাহ ল'ব পাৰে এছৰ ন। এতিয়া যদি এইটো প্লাষ্টিক থাকিলে হয় তেনেহ'লেতো বতাহটো পাছ নহ'ব হয় না নাই? কিন্তু ইয়াত যে তলত এটা এনেকৈ এটা শ্বিট এটা দিছে ফুটা ফুটা আছে যাৰ মাধ্যমত আপোনাৰ অক্সিজেনটো বা বতাহটো পাছ হৈ থাকিব বুজি পাইছে? যাৰ কাৰণে কেতিয়াও ইনফেকশ্যন নহ'ব ইয়াত বেক্টেৰিয়া জমা নহ'ব কাৰণ ভিজা ঠাইত বেক্টেৰিয়া জমা হয়। এতিয়া যদি গোটেই দিন বৰষুণ পৰে চোতালটো কেনেকুৱা হয় এলৈ পৰে না পৰে বুজি পাইছেনে? ইয়াত বতাহটো পাছ হৈ থাকিব যাৰ কাৰণে কেতিয়াও বেক্টেৰিয়া নহ'ব লগতে আপোনাৰ ভিজা ভাৱটো নহ'ব বতাহ পাছ হৈ থাকিব পেটৰ বিষ নহ'ব। পেটৰ বিষ দুটা কাৰণত হয় হেল্ল' এটা কাৰণ হ'ল বতাহ যদি পাছ নহয় বেক্টেৰিয়া বাঢ়ে যাৰ কাৰণে পেটৰ বিষ হয়। দুই নম্বৰ যদি আপোনাৰ ব্লাড ফ্ল'টো ভালকৈ নহয় বহুত নানান কাৰণত থাকে PCOD PCOS যিবিলাকৰ কাৰণত হয় যদি ভালকৈ টেষ্টটো ক্লিয়াৰ নাযায় বুজি পাইছেনে? যাৰ কাৰণে আমাৰ ওমেন যিটো নিউট্ৰিচন ওমেন এইটোও খাব লাগিব ভিতৰৰ পৰা যদি কিবা প্ৰব্লেম থাকে এইটোও ঠিক হৈ যাব বুজি পাইছে? এতিয়া কথা হ'ল ছেকেণ্ড যিটো টেষ্ট সেইটো আমি অকণমান মোবাইলটো দিয়ক মোবাইলৰ ফ্লেছটো জ্বলাই দিয়ক সেইটো অকণমান দেখিম যিটো বতাহ সঁচাকৈ পাছ কৰিব পাৰে নে নাই কেনেকৈ বুজিম? দেখা পাইছে কি দেখা পাইছে? লাইট কিয় দেখি আছে? লাইটৰ ভিতৰত কি দেখা গৈছে? ফুটা দেখা গৈছে এই বস্তুটো এনেকৈও দেখাব পাৰে। এইটো মই কিয় দেখাইছো আপোনালোকে এনেকৈ ডেমো দেখাব যেতিয়া আপুনি হোম মিটিংছ কৰাই ক'ৰবাত গৈছে এনেকৈ দেখাব এইটো দেখাব। যদি এইটো বস্তু আৰু এটা পদ্ধতিত দেখাব পাৰে লাগিলে গৰম পানী একদম উতলা পানীত মানে গ্লাছত লৈ পেলাই এনেকৈ বহাই দিব ওপৰত এইটো খুলি পেলাই বহাব চাব যে ইয়াৰ পৰা বাষ্পটো ওলাই আছে ভাপটো বুজি পাইছে? তাৰ মানে কি বতাহটো পাছ হ'ব পাৰিছে আৰু বতাহটো বুজি পাইছে? চিয়ৰ। তো 2 নম্বৰ টেষ্টটো দেখালো 3 নম্বৰ টেষ্টটো আমি দেখাম 3 নম্বৰ টেষ্টটোৰ কথাটো ক'ব লাগিব একচুৱেলি এই যে আঠাটো এইটো খোলাৰ পিছত উইংটো দিছে যাতে মানে ব্লাড ফ্ল'টো এইফাল নহয়। এই যে আঠাটো কিন্তু বহুত বেছি আঠা নহয় এইটো বহুতে কমপ্লেইন কৰে যে মেডাম আঠাটো অকণমান কম লাগি আছে। কম নহয় এইটো ভাল তাতকৈ আৰু আঠা নালাগে। এই আঠাটোতো কোনো ধৰণৰ কেমিকেল লাগে বজাৰতো যিমান বেছি আঠা তাৰমানে কেমিকেল থকাৰ চান্সেছ থাকে। হেল্ল' বুজি পাইছে? মানে এইটো বাই চান্স যদি লগোৱাৰ টাইমত যদি বাই চান্স আপোনাৰ ঠাই মানে ৰাণত বা আপোনাৰ কোমল জেগাত যদি লাগি যায় দুটাকত লাগে তেনেহ'লেও আপোনাৰ ইনফেকশ্যন নহয় স্কিনত কেঞ্চাৰ নহয় বা ৰঙা পৰি যোৱা ছাল উঠি যায় ন বহুতৰ চামৰা উঠি যায় সেইবিলাক নহয় বুজি পাইছেনে? 3 নম্বৰৰ কথাটো ক'ব পাৰিব আৰু এটা ক্ৰছ চেলিং শিকা আৰু স্মাৰ্ট হৈ যায়। বাই চান্স যদি কোনোবাই কয় মেডাম ভালকৈ নালাগে লগতে কিশোৰৰ পেণ্টি দিব 100% কটনত ভালকৈ লাগিব কটন নহয়
ইম্পৰ্টেণ্ট যদি হয় লাগিবই লাগিব গ্যাৰেণ্টি মোৰ ইয়েছ অৰ নো তো লগতে কি হ'ল এক গুলি দুই চিকাৰ হ'ল এটোও গ'ল পিছলৰ পেটেও যাব ইয়েছ অৰ নো ইয়েছ তো অকমান স্মাৰ্ট হোৱাটো শিকাই আছে ঠিক আছে কেটা টেষ্ট দেখালো টাচ এণ্ড ফিল পপাৰ টেষ্ট 2 নম্বৰ টেষ্ট বতা পাস হয় না 3 নম্বৰ আঠা 4 নম্বৰ টেষ্ট হ'ল আমি পানী ঢালি ইয়াতে চাম এটা ধৰক দুইজন এইটো দুফালে ধৰক আৰু অকমান পানী লাগিব আমি এতিয়া যিমানে যি নকওঁ আমি কি চাম যে যদি আমাৰ ব্লাড ফ্লো হয় বহুত বেছি হয় বহুতৰ আছে হয় না নাই বহুতে আছে কয় যে মানে বহুত বেছি টেষ্ট যায় মই গ্যাৰেণ্টি দিম কেতিয়াবা মোৰো হয় গোটেই দিন মই ট্ৰেভেলত থাকোঁ কেতিয়াবা মই চেঞ্জ কৰাৰ টাইম নাপাওঁ মই এটা জাগা নাপাওঁ কেতিয়াও লিকেজৰ সমস্যা নহয় একদম দৌৰি থাকক ভাগি থাকক বা খেলা ধূলাটো যদি থাকে তেতিয়াও দাগ লগা টেনশ্যন নহয় ইয়েছ অৰ নো এইটো এটা ডাঙৰ টেনশ্যন থাকে লেডিজৰ বগা কাপোৰ পিন্ধিব নোৱাৰে বহুত আছে মই গ্যাৰেণ্টি দিম বগা কাপোৰ পিন্ধিব পাৰিম ইয়েছ অৰ নো Yes! চাও নৰ্মেলি যেতিয়া ব্লাড যায় অকমান যায় কিন্তু মই একই পুৰা গোটেই দিনটো যায় অকমানকে কিন্তু মই ইয়াতে একই বাৰতে কিমান ডাইৰেক্ট ঢালি আছো তলৰ পৰা পৰিছে নে Pura নাই ভালকে চাওক চকুৰ প্ৰবলেম নাইতো নাই চিয়ৰ Sure. কাবাৰ প্ৰবলেম যদি আছে চাওক তলৰ পৰা পৰিছে Pura নাই চিয়ৰ Yes. পিছফালে দেখা পাইছে নে নাই পৰিছে পৰিছে আপোনালোকে ওচৰত আছে পৰিছে নে এতিয়া দিয়ক এতিয়া কথা হ'ল বজাৰতো যেতিয়া ঢালিব আৰু যেতিয়া এনেকে কৰিব গ্লাছ এটা ল'লে চাব যে গোটেই পানীটো বা যেটো আপুনি ঢালিছে গোটেইখিনি হেৰিটো আহি যায় কি হয় পুৰা পৰি যাব কিন্তু ইয়াত কি পৰিছে নেকি অকমান পৰিছে লগতে এটা মেজিক বস্তু চাব উইদিন এ সেকেন্ড মোৰ হাতত পানী লাগিছে নেকি এই যে গোটেই পানীটো কি হৈছে ভিতৰত সোমাই গৈছে এবজৰ্ব হৈ গৈছে সোমাই গৈছে জেল হৈ গৈছে ইয়েছ অৰ নো এই গোটেই পানীটো মানে এই গ্যাসটোতে যাব যিমানে কাবাৰ গৈ আছে কাবাৰ বেছি গৈ যায় কাবাৰ কমতে কোনো টেনশ্যন নাই আটাইতকৈ ভাল কথা যিমানে যাক আমাৰ চবতকে মানে ল'ৰা মানুহে বস্তুটো গম নাপায় আমি এজনে বস্তুটো বুজি পাম এই যে ভিজা ভাবটো গোটেই দিনটো এটা ভিজা ভাব বহুত বেয়া লাগে হয় নে নাই এই বস্তুটো ফিলে নহ'ব কিয় নহ'ব এতিয়া মই ইয়াতে আপোনালোকে এনেকৈ টাচ কৰকচোন হাতত পানী লাগিছে না ড্ৰাই পুৰা শুকান ন আপোনালোকেও চাওক আপোনালোক আচ্ছা মই এনেকৈ কৰিও দেখা আছে কৰিছেনে পানী অকণমান টাচ কৰক পিছফালে দি দিয়ক না আকৌ দি দিব লৈ যাওক ওপৰৰ লেয়াৰটো চাওক হাতত এক ড্ৰপ পানী লাগিছে নে পইচা ৰিটাৰ্ণ এক ড্ৰপ আহিছে হা আহিছে নাই একই লগত চবে কওক মই কাণত কম নাই শুকান নে নাই চিয়ৰ এনেকে কৰি দেখালো কৰিছে এক ড্ৰপ পানী নাই তাৰ মানে কি বুজা গৈছে যিমানে ব্লাড হওক এইটোৰ ভিতৰত কেপাচিটি আছে পুৰা টানি ল'ব এবজৰ্ব কৰি ল'ব ইয়েছ অৰ নো Yes! প্ৰবলেম নহ'ব এই যে মেডিচিন কিমান কষ্ট হয় কাটি যায় জ্বলি যায় মানে একদম চামৰা উঠে ৰঙা পৰি যোৱা খোজকাঢ়িব নোৱাৰে লেডিজ ইয়েছ অৰ নো এনেকুৱা প্ৰবলেম নহ'ব খুব কোমল খুব আৰাম হয় নে নাই আৰু এতিয়া এইটো লাষ্ট আমাৰ দুটা আৰু টেষ্ট আছে এইটো দেখাম এই যে গোটেই পানীবোৰ ক'ত গৈছে এইটো আজি অকণমান দেখাম চাওক মেজিক গোটেই পানীটো বৰফৰ নিচিনা জেল হৈ গৈছে দেখা পাইছে কি হৈছে এইটো বৰফৰ নিচিনা জেল ব্লক আৰু খুব চাওক পুৰা বৰফৰ নিচিনা জেলৰ নিচিনা হৈ যায় যাৰ কাৰণে যিমানে টেক্স যিমানে ব্লাড যা গোটেইখিনি জেলত কনভাৰ্ট হৈ যাব খাই নিদিব দেই ঠিক আছে এই যে গোটেইখিনি জেলত কনভাৰ্ট হৈ গৈছে আৰু এটা টেষ্ট এইটোৰ কথাটো ক'ব এই যে বস্তু যেটা কাপড়ৰ টুকুৰা দেখিছে Yes! এইটো বজাৰৰ কোনো নেপকিনৰ ভিতৰত নাপায় হেল্ল' Wow! এইটো কাৰণে গেৰেণ্টি छोटा पैकेट बड़ा धमाका
এইটো কোৱা হয় এনায়ন চিপ কি কয় এনায়ন চিপ কি কয় এনায়ন চিপ কি কয় এনায়ন চিপ আৰু এই চিপছটো বজাৰত কোনো নেপকিনৰ ভিতৰত নাপায় 50 টকাৰ হোক 80 টকাৰ হোক 300 টকাৰ হোক 2000 টকাৰ হোক এইটো খালি RCM প্ৰডাক্টত পায় আৰু এটা কোম্পানীত পোৱা যায় নাম নলও সেম টেকনলজি কিন্তু হেতুৰ দাম 250 টকা ডিপি প্ৰাইস আমাৰটোৰ দাম কিমান মাত্ৰ 77 হয় না নাই ইয়েস আৰু এই চিপছটোৰ কাম কি জানি লওক এই চিপছটো এনএন চিপছটোৱে আপোনাৰ টেম্পিং পেটৰ বিষ কমাব আৰু এই যে এইটো যে লাগি আছে নেপকিনৰ ভিতৰত মানে ইয়াত যেতিয়া বেয়া টেষ্টটো পৰিব তাতে জীৱাণু জন্ম হ'ব নিদিয়ে বেক্টেৰিয়াবিলাক মাৰি দিয়ে এছটো এই যে টেষ্টটো ভাল টেষ্ট নহয়তো বডিৰ লেতেৰা টেষ্ট তাৰমানে তাৰ ভিতৰতো আমি দেখা নাপাওঁ কিন্তু বহুত আপোনাৰ বহুত মানে সৰু সৰু জীৱাণু থাকে বেয়া ব্যাকটেৰিয়া কপাল বেয়া থাকিলে ভিতৰত সোমাই যাব গৈ পেলাই সার্ভাইকাল ক্যান্সার কৰি দিব yes or no যাৰ কাৰণে যিমানমান আপুনি টয়লেটত গৈ আছে ইন্টিমেট ওয়াশ দি ধুব বাৰে বাৰে আৰু লগতে আমাৰ স্যানিটাৰি প্যাডটো ইউজ কৰিব বাহিৰত গলে সদায় সেফ এন্ড লং লগা গোটেই দিন দৌৰি থাকক পৰিণীতা মেডামে আপোনাক গ্যাৰান্টি দিব কেতিয়াও লিকেজ নহব কেতিয়াও আপোনাৰ অশান্তি ফিল मेरा चार्ज डिग्री चार्ज है ना चार्ज দিয়ে এই বস্তুটো আপোনাক এনার্জি দিব গোটেই দিন কাম কৰা দৌৰি থাকা পাৱাৰ দিব আপোনাৰ যদি ভৰসা নহয় মই নিজৰে উদাহৰণ দিম যেতিয়া মই জয়েন কৰিছো ফাৰ্স্ট টাইম আমাৰ এৰিয়া বেজৰ বিবেক ছাৰক মই কৈছিলো যে ফাৰ্স্ট মানে মই মোৰ ইমান তাৰিখৰ পৰা ইমান তাৰিখ ডেট একো মিটিং ল'ব নোৱাৰিম ট্ৰেভেল কৰিব নোৱাৰিম ফাৰ্স্টত মই সঁচাকৈ পঢ়াও নাছিল পিছে যেতিয়া কিশোৰ পালো কেতিয়া মোৰ পিৰিয়ডৰ কামৰ ধৰ মিছা কথা নকওঁ কাৰণ এইটো যে মই ভাত পানী খাই আছো হয় না নাই সঁচাকৈ মই কসম খাই কৈ আছো মোৰ ফিলে নহয় কেতিয়া পিৰিয়ডছ মাহিকীয়া হয় কেতিয়া খতম হয় মই ক'বই নোৱাৰো জিতা জাগা চবুত মই আছো নিজৰ স্বাস্থ্যৰ ওপৰত ধ্যান ৰাখক আৰু মোৰ কথা একবাৰ ভৰসা কৰি এইটো যদি কোনোবাই ইউজ কৰিছে আৰু যদি আপুনি প্ৰমিছ কৰিছে যে প্ৰতিটা ঘৰত কিশোৰৰ প্ৰডাক্ট দিব 110% আপোনালোকে সফলতা পাব